নমস্কাৰ প্ৰিয় শ্ৰোতা, আপুনি শুনি আছে জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা। এতিয়া আমি লৈ আহিছোঁ আমাৰ এটি সাপ্তাহিক অনুষ্ঠান, আমাৰ ক'বলগীয়া একাষাৰ। এই অনুষ্ঠানটিত আজি আমাৰ শ্ৰোতাসকলক আমি চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। তেখেত একেধাৰে এগৰাকী অভিনেতা, কবি, লগতে এগৰাকী সমাজসেৱক। তেখেত হৈছে শ্ৰী মৃণাল শইকীয়াদেৱ। মৃণাল দা, আপোনাক আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। মৃণাল দা, আহিছোঁ আপোনাৰ ওচৰলৈ আজি কিছু কথা পাতিবলৈ। প্ৰথমতে ক'ৰ পৰা আৰম্ভ কৰোঁ তাকে চিন্তা কৰিছোঁ। বাৰু আপুনি আপোনাৰ শৈশৱৰ বিষয়ে অকণমান কওক। কোনখন গাঁৱৰ আপুনি সন্তান, সেই বিষয়ে যদি আমাক অকণমান জনায়। হয়, আপোনালৈ অশেষ ধন্যবাদ। মোৰ শৈশৱ, মোৰ জন্ম গহপুৰ, বিশ্বনাথ জিলাৰ গহপুৰৰ টঙনা গাঁৱত। মোৰ স্কুলীয়া শিক্ষা তাতেই আৰম্ভ। ছয়দুৱাৰ কলেজৰ পৰা মই স্নাতক ডিগ্ৰী লৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহোঁ। গুৱাহাটীত স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰি মোৰ চৰকাৰী চাকৰি গুৱাহাটীৰ অসম চৰকাৰৰ সমবায় বিভাগৰ অধীনস্থ হাউচফেডত বৰ্তমান কৰ্মৰত। মৃণাল দা, সেয়া ক'লে আপুনি আপোনাৰ অকণমান শৈশৱৰ বিষয়ে ক'লে, আৰু লগতে আপুনি বৰ্তমান কৰ্মৰ সৈতে জড়িত হৈ আছে। আপোনাৰ কৰ্মজীৱনৰ বিষয়ে অকণমান ক'লে। বাৰু পঢ়া শুনা শেষ কৰিলে, স্নাতকোত্তৰ ডিগ্ৰীধাৰী আপুনি, যথেষ্ট পঢ়া শুনা কৰিলে। আমি জানিব পাৰিছোঁ যে আপুনি সমান্তৰালভাৱে অভিনয়ৰ সৈতেও জড়িত হৈ আছে। এই অভিনয়ৰ সৈতে আপুনি কেনেকৈ জড়িত হ'ল, সেই বিষয়ে যদি অকণমান আমাক জনায়। চাওক, মই সৰুৰে পৰা গাঁৱত ডাঙৰ হোৱা ল'ৰা। মোৰ গাঁৱৰ মাটিৰ গোন্ধ আছে গাত। সৰুতে মোৰ দেউতা, মোৰ ককাই ভাই, মোৰ খুৰা সকলোৱে নাট ভাওনা এই দিশটোত খুব গুৰুত্ব দিছিল। জন্মৰ পিছৰ পৰাই মোৰ ঘৰখনতেই এটা সাংস্কৃতিক পৰিৱেশ মই পাইছিলোঁ। প্ৰথম ভাওনাৰেই মোৰ জীৱনৰ পাতনি। বিশেষকৈ বুৰঞ্জীমূলক যিবোৰ কাহিনী, তাৰ ওপৰতে মোৰ বিশেষ অভিনয়ৰ প্ৰথম আৰম্ভণি। মই প্ৰথম কোনখন ভাওনাত আপুনি অংশগ্ৰহণ কৰিছিল, সেই বিষয়ে? মই প্ৰথম সৰুতে দেউতাৰ লগত সৈন্য ভাও দিছিলোঁ। হয়। তাৰপিছত আহে ৰাজকুমাৰৰ ভাও ল'লোঁ। বিভিন্নটা চৰিত্ৰত ৰাজকুমাৰৰ ভাও দিলোঁ। তাৰপিছত আহে সেনাপতিৰ ভাও দিলোঁ। তাৰপিছত অসুৰৰ ভাও দিলোঁ। তাৰপিছত ৰজা মহাৰজাৰ ভাও দিবলৈ ল'লোঁ। শেষত আহে মোৰ অতিকৈ প্ৰিয় আমাৰ উজনিত ৰাসখন সম্পূৰ্ণ মানুহৰ দ্বাৰা মঞ্চস্থ কৰা হয়, আৰু তাত সম্পূৰ্ণ মাতৃভাষাৰে নাটখন পৰিৱেশন কৰা হয়। এই ভাৱধাৰাৰ প্ৰতি আকৃষ্ট হৈ মই তাত বহু বছৰ কংসৰ ভাও দিছিলোঁ। এটা সময়ত গহপুৰত সকলোৱে জানিছিল কংসৰ ভাও দিবলৈ হ'লে এজনেই আছিল, মৃণাল শইকীয়া। হয়, সেইটো এটা সময়ৰ কথা। সেই অভিনয়কে মূল ভেটি হিচাপে লৈ মই গুৱাহাটীলৈ চাকৰি সূত্ৰে যেতিয়াই আহি পৰিলোঁ, আমাৰ নিচেই কাষতে থকা ৰুদ্ৰসিংহ খেলপথাৰত মোৰ জ্যেষ্ঠ ভাতৃ বুলিয়েই ক'ব লাগিব, বসন্ত বৰুৱা, ববী শৰ্মা বৰুৱা বৌ মোৰ, তেখেতসকলৰ এই নাটকৰ প্ৰতি, বিশেষকৈ ৰাসখনৰ প্ৰতি এটা টান আছিল। তেখেতসকলৰ এটা নিজা NGO আছে, তাৰ মই লাইফ মেম্বাৰ। আমাৰ সন্মানীয় প্ৰাঞ্জল দাতাৰ লাইফ মেম্বাৰ প্ৰাঞ্জল শইকীয়াদেৱ। আমাৰ চেতনা বাইদেউ তাৰে লাইফ মেম্বাৰ। আমি এনেকৈ সকলো সমন্বিত হৈ আমি ৰাসখন মঞ্চস্থ কৰিবলৈ ল'লোঁ গুৱাহাটীত। সেইটো কিমান চনৰ কথা আপোনাৰ? আজিৰ পৰা ধৰক 7-8 বছৰৰ আগত প্ৰথম চানমাৰী খেলপথাৰত আমি আৰম্ভ কৰিছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে আহি সি এটা নৱৰূপ ল'লে। বৰ্তমান আমি এই ৰাসখন 2টা মঞ্চত মঞ্চস্থ কৰা হৈছিল। তাক ক্ৰমান্বয়ে পৰিসৰটো কমাই আনি মূল আদৰ্শ, মূল লক্ষ্যত কোনো ক্ষতি নোহোৱাকৈ, অপকাৰ নোহোৱাকৈ তাক গুৱাহাটীৰ উপযোগী কৰি এখন ভ্ৰাম্যমান নাট্য জগতত যিদৰে 3 ঘণ্টাৰ ভিতৰত এখন ৰাস সম্পূৰ্ণ শিশুলীলাৰ পৰা, কৃষ্ণ জন্মৰ পৰা, কংসালৰ পৰা আৰম্ভ কৰি মহাৰাসলৈকে সম্পূৰ্ণ কভাৰ কৰি আমি এইবাৰ
ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰিছিলোঁ 3 ঘণ্টাৰ ভিতৰত 3 ঘণ্টাৰ ভিতৰত অভিনেতা এইটো নিশ্চয় যথেষ্ট প্ৰত্যাহ্বানজনক এটি বিষয় নহয় জানো যথেষ্ট প্ৰত্যাহ্বানজনক হেৰি আৰু এইটো বিশেষকৈ বসন্ত বৰুৱাৰ কাৰণে সম্ভৱ হৈছে আৰু তেখেতৰ লগত দিগন্ত বৰা বুলি তেখেতৰে ভাতৃ মোৰো ভাইটি কাৰিকৰী দিশৰ পৰা ধৰি পৰিচালনাৰ দিশটো তেখেতে চাই প্ৰাঞ্জল শইকীয়াদেৱ আমাৰ লগত প্ৰতি মুহূৰ্ততে থাকে চেতনা বাইদেউ আছে গতিকে আমি বিভিন্ন সময়ত বিভিন্ন এটা ৰোল দিছোঁ ৰোলত অভিনয় কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি বিভিন্নজন অভিনেতাকো আনিছোঁ বিভিন্ন অভিনেতাই আমাৰ লগত এতিয়া মই বৰষাৰ লগত অভিনয় কৰিছোঁ কালকেতু হৈ আইমিৰ লগত অভিনয় কৰিছোঁ সকলোৱে মোক মুণ্ডা বুলি জানে যে মুণ্ডা ৰাস বুলি ক'লে মুণ্ডা এইখিনি দিশত মুণ্ডা গোটেইখিনি বস্তুৰ লগত জড়িত আৰু আমাক য'তে কয় এইবাৰ মই হেৰি দিছোঁ আপোনাৰ গৰ্গাচাৰ্য এবাৰ এটা ৰোলত দিছোঁগৈ ঋষি হৈ এই হেৰি হৈ আপোনাৰ অসুৰৰ ৰোল এটাত কোনোবাৰ আমি 2-3টা ৰোলতো যিহেতু ৰাসখন চমুৱাই আনিলোঁ অনাৰ লগে লগে আমাৰ পৰিসৰটো খুব কম সময়ৰ ভিতৰত হেৰি কৰিব লগা হ'ল গতিকে অভিনেতাৰ সংখ্যাও কমাই আনিব লগা হ'ল গতিকে তেনেকুৱা ক্ষেত্ৰত আমি 2-3টা ৰোলতো অভিনয় কৰিব লগা হয় পৰিস্থিতি খাতিৰ বিৰালা এতিয়ালৈকে আপুনি কি চৰিত্ৰত অভিনয় কৰিছে আৰু আপোনাৰ প্ৰিয় দুটিমান চৰিত্ৰৰ বিষয়ে আমি জানিব বিচাৰিম আৰু লগতে অকণমান যদি সেই চৰিত্ৰবোৰৰ সংলাপ আমাৰ শ্ৰোতাসকলক আপুনি অকণমান শুনাই নিশ্চয় ভাল লাগিব চাওক মই ইতিমধ্যে কৈছোঁৱেই বিভিন্নটা চৰিত্ৰত বিভিন্ন সময়ত বিভিন্ন অভিনয় কৰা হ'ল কৰ্মময় জীৱনত সোমাই পৰি এইবোৰ মোৰ এটা মনৰ আনন্দ নিচা পেচা নহয় মনৰ আনন্দ নিচাতহে মই গৈ জড়িত হৈ পৰোঁ ঠিক মোৰ খুব প্ৰিয় খুব ভাল লগা গহপুৰত মই যিটো সময়ত এটা মানে সকলোৰে এটা মৰম আদৰ পাইছিলোঁ কংসৰ ৰোলটো কৰি তাৰে এটা সংলাপ মই আপোনাক দিব বিচাৰিছোঁ দৰ্শকৰ বাবেও আগবঢ়ালোঁ বসুদেৱ দৈৱকীৰ বিয়া কংসই বসুদেৱ দৈৱকীক আগবঢ়াই লৈ গৈছে ৰথৰ যাত্ৰাৰ বাবে যি সময়ত কংসই জানিব পাৰিছে তেওঁ ভাগিনীক তেওঁৰ ভগ্নীপুত্ৰ অষ্টম সন্তানৰ হাতত কংসৰ মৃত্যু হ'ব সেই আগমুহূৰ্তৰ চিনটো কংস কি হৈছিল কি মুঠ লৈছিল দৈৱকীক আজলি ভনীতি মোৰ কিনো দিম বিদায় পৰত অজস্ৰ সম্পদ ৰাজি বিৰাজিছে মথুৰাৰে ৰাজপ্ৰসাদত কিন্তু দুৰ্ভগীয়া এই কংস দাদাৰাই এটি মাত্ৰ আশীৰ্বাদ কৰিছোঁ প্ৰদান বসুদেৱ ভগিনী যোৱাই জ্ঞানী তুমি গুণী তুমি নকওঁ বহাই দৈৱকী ভনীতি মোৰ নিচেই আজলি আপদে বিপদে চাবা চেনেহেৰে জীৱনৰ পথ দেখুৱাবা ব'লা ব'লা তুলি থৈ আহোঁগৈ মই নিজেই ৰথত কালকেতু তেনেকুৱাতে দৈৱবাণী হয় দৈৱবাণী হোৱাৰ লগে লগে কংসই উৎসৱ খাই উঠে উৎসৱ খাই তেওঁ কয় কোনে কৰে এই ভৱিষ্যত বাণী কালকেতু ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত পজা পলাওক লৰি মিত্ৰ মোৰ নাই কোনোজন শত্ৰু সকলোকে পথ কৰা যাকে যতে পোৱা বলিয়ে দতাল হাতী তুৰন্তে নাই মেলি দিয়ে যাকে যাকে পজা সাগৰত আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা এনে ভাবি ইমান মানে ধুনীয়াকে সাৱলীলভাৱে আপুনি প্ৰক্ষেপণ কৰিছে খুব ভাল লাগিছে বিনালদা অকণমান কওকচোন এই যে আপোনালোকে ধৰি লওক বিভিন্ন সংলাপবোৰ যেতিয়া আপোনালোকে প্ৰক্ষেপ কৰে শ্ৰোতা দৰ্শকৰ সন্মুখত তেতিয়া কেনেধৰণৰ আপোনালোকে মানসিকভাৱে কেনেধৰণে প্ৰস্তুত হয় বা সেই চৰিত্ৰবিলাকত আপোনালোকে সোমাই যায় নেকি সেই বিষয়ে অকণমান হয় মোৰ ব্যক্তিগতভাৱে মই যেতিয়া কোনো এটাৰ অভিনয় কৰিব যাওঁ যিটো চৰিত্ৰত মই অভিনয় কৰোঁ নিজকে সেই চৰিত্ৰটোত সম্পূৰ্ণ মই সেই মানুহজন হৈ ল'বলৈ চাওঁ আৰু মোৰ কথা কোৱা যিটো আমাৰ বচন বুলি কোৱা যায় বচন বাক্য সংলাপ দিয়াত বা মোক শাৰীৰিক যিখিনি আঙি ভঙি আছে যিখিনি অভিনয়ৰ লগত সম্পূৰ্ণ জড়িত এখন গ্লাছৰ সন্মুখত নিজকে সেই ৰূপটোলৈ নিবলৈ চেষ্টা কৰোঁ চেষ্টা কৰি পিছতহে ৰাইজৰ সন্মুখলৈ নিজক লৈ যাওঁ
নিশ্চয় আপুনি আমাক এইমাত্ৰ যিখিনি আপুনি সংলাপ আপুনি ক'লে হয় যথেষ্ট ভাল লাগিছে আৰু মই ভাবোঁ যে যেতিয়া আপুনি মঞ্চত উঠি হয় অজস্ৰ শ্ৰোতা দৰ্শকৰ সন্মুখত এনেদৰে যেতিয়া আপুনি সংলাপ প্ৰক্ষেপ কৰে নিশ্চয় জাউৰিয়ে হাত চাপৰি আপোনালোকে পায় সেয়া আপোনালোকৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ শ্ৰোতাসকলে শুনি আছে জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা আৰু বৰ্তমান শুনি আছে আমাৰ সাপ্তাহিক অনুষ্ঠান আমাৰ ক'বলগীয়া একাষাৰ আৰু এই অনুষ্ঠানটিত আজি অংশগ্ৰহণ কৰিছে মৃণাল শইকীয়াদেৱে তেওঁ একেধাৰে অভিনেতা কবি লগতে তেখেত এগৰাকী সমাজসেৱক মৃণাল দা ক'লে যে আপুনি অভিনয় কেতিয়াৰ পৰা আৰম্ভ কৰিলে বা কেনেদৰে আপুনি অভিনয়ৰ সৈতে জড়িত হৈছিল সেই বিষয়ে আমাক ক'লে হয় চাওক বৰ্তমানো ধৰক ভাড়াঘৰ বিভিন্ন ধৰণৰ হেৰিয়াতো ভাড়াঘৰটো মই চাইড এক্টিং কেইবাটাতো কৰিছোঁ ফেনখত কৰিছোঁ যেতিয়া মোক যোনটো হেৰিয়ে মই সময় দিব পাৰোঁ আচলতে মোক বিচাৰে এটা অসম চৰকাৰী চাকৰিত দায়বদ্ধ চাকৰিত আছোঁ তাৰ মাজত যিকণ সুৰুঙা উলিয়াব পাৰোঁ তাৰ মাজতহে সেইকণ সময় দিব পৰা যায় দাদা ভাড়াঘৰৰ বিভিন্ন আপুনি খণ্ডত অভিনয় কৰিছে কেইটামান খণ্ডত আপুনি অভিনয় কৰিছে তাৰে দুটামান খণ্ডৰ চৰিত্ৰৰ বিষয়ে যদি অকণমান আমাৰ শ্ৰোতাসকলক মনত পেলাই দিয়ে এতিয়া ধৰক এটা চৰিত্ৰত অভিনয় কৰিলোঁ মই এজন বেংকৰ অফিচাৰ কাকতিৰ ঘৰত এজন ভাড়াতীয়া আছিল ভাড়াতীয়াজনে মোৰ বেংকৰ পৰা লোন লৈছিল লোন লওঁতে কাকতি তাত গাৰেণ্টৰ আছিল তাৰমানে সম্পূৰ্ণ এড্ৰেছ ঠিকনাটো দিছিল কাকতিৰ গতিকে ভাড়াতীয়াজন গুচি গ'ল মই কাকতিক লোনটো ৰিকভাৰী কৰিব গৈছোঁ গৈ সোমাই দেখিছোঁ কাকতিৰ বাৰাণ্ডাত কাকতিৰ পুতেকে শৰীৰ চৰ্চা কৰি আছে মই সোমাই গৈ সুধিলোঁ এইখন কাকতিৰ ঘৰ হয়নে বাৰু কাকতিৰ পুতেকে ক'লে আপুনি কাক বিচাৰি আহিছে মই তেতিয়া ক'লোঁ কাকতিক বিচাৰি আহিছোঁ মই বেংকৰ পৰা আহিছোঁ পুতেকে গৈ দেউতাকক ক'লে যে দেউতা আপোনাক বিচাৰি আহিছে বেংকৰ অফিচাৰ কাকতি আহোঁতেই এটা উত্তেজিত মুড লৈ আহিছে যে আপুনি কোন বেংকৰ পৰা আহিছে মইতো কোনো বেংকৰ ধৰুৱা নহয় মইতো আপোনাৰ পৰা কোনো বেংকৰ লোন লোৱা নাই তেতিয়া মই তেখেতক সুধিছোঁ যে আপোনাৰ ঘৰত আমুক ভাড়াত আছিল নেকি বোলে হয় তেখেত আছিল এই বিলখন আপোনাৰ হয় নেকি এখন লাইটৰ বিল এখন পানীৰ বিল লোনটো লোৱাৰ সময়ত তেওঁ উপস্থাপন কৰিছিল গতিকে মোৰ হাতত বেংকৰ অফিচাৰ হিচাপে মোৰ হাতত হাথিয়াৰ সেই দুপতেই আছে আৰু সেই দুপতত সম্পূৰ্ণ কাকতিৰ নাম লিখা আছে তেতিয়া কাকতিয়ে ক'লে পানীৰ বিল আৰু হেৰিয়াৰ বিল দুখন মোৰ হয় মোৰ ঘৰত ভাড়া আছিল সেই সময়ত দিছিল ভাড়াতীয়া গুচি গ'ল মোক কিয় আপুনি হেৰি কৰিব আহিছে দোষী সাব্যস্ত কৰিব আহিছে মই কোনোপধ্যে নামানো মই কৈছোঁ যে চাওক মই এজন বেংক অফিচাৰ মোৰ বেংকৰ নিয়ম নীতি অনুসৰি আপুনি বেংকৰ লগত সম্পূৰ্ণভাৱে জড়িত আপোনাৰ নথি পত্ৰই আপোনাক প্ৰমাণ কৰে আপুনি বেংকৰ ইমান টকা দিবৰ বাবে দায়বদ্ধ তেতিয়া কাকতিয়ে মোক বিভিন্ন প্ৰকাৰৰ গালি পাৰে কাকতিক মই তেতিয়া আইনৰ এটা ধমকি দি তেখেতৰ ঘৰৰ পৰা মই ওলাই আহোঁ সেইটো এটা চৰিত্ৰ আছিল ঠিক কেতিয়াবা ধৰক তেনেকৈ বাটত গৈ আছোঁ গৈ থাকোঁতেই মোৰ দুলাল বেজবৰুৱা আমাৰ দীপক হেমন্ত এওঁ যোনেই লগ পায় বোলে দাদা অকণমান টাইম দিব পাৰিব নি মই বোলো কি হ'লো বোলে আহকচোন আহক অকণমান ৰৈ দিয়ক কি কৰ বোলে আমুক হেৰিটো মাৰি থৈ যাওকচোন কেতিয়াবা ক'ৰবাত চাহ দোকানী হৈ ওলাইছোঁ ক'ৰবাত তামোল দোকানী হৈ ওলাইছোঁ মানে আমি এইটো ক'ব পাৰোঁ যে আপোনাক মানুহে বিচাৰে বাৰু যি কি নহওক আপুনি যিহেতু অভিনয়ৰ সৈতে আপুনি জড়িত হৈ আছে এটি প্ৰশ্ন মনলৈ আহিছে যে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ ব্যক্তিগত মতামত যদি মই জানিব বিচাৰোঁ মৃণাল দা হয় এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটাই উত্থাপন কৰিলে চাওক বিভিন্ন জাতিয়ে বিভিন্ন জাতিৰ ভাষা সংস্কৃতিৰ লগতে অভিনয় জগতখনক এনেভাৱে সময় উপযোগী কৰি লৈ গৈছে তাৰ তুলনাত মোৰ অনুমান আমি বহুখিনি পিছ পৰি আছোঁ আৰু ইয়াৰ ক্ষেত্ৰত বিশেষ গৱেষণাৰ প্ৰয়োজন মোৰ নিজাববীয়া এটা সম্পূৰ্ণ আত্মবিশ্বাস আছে সম্পূৰ্ণ গৱেষণামূলকভাৱে বিভিন্ন ৰাজ্যৰ নিজা ভাষা সংস্কৃতিৰে অভিনয় কৰা চলচ্চিত্ৰ জগতখন যিদৰে জীয়াই ৰাখিছে অসমৰ
চলচ্চিত্ৰ জগতত জড়িত থকা প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে যদি সেই গৱেষণামূলক দৃষ্টিভংগী লৈ আগবাঢ়ে আমাৰ ভৱিষ্যত সদায় উজ্জ্বল হয় গতিকে অকণমান সেই যিটো আপুনি ক'লে যে গৱেষণামূলক কিছু কাম আমি কৰিব লাগিব যে কি কাৰণে এই ধৰি লওক যিটো বিভিন্ন অভিযোগ উঠে যে অসমীয়া চলচ্চিত্ৰ আনকি অসমীয়া মানুহেই বহুতে নাচায় নহয় জানো গতিকে কি কাৰণে সেয়া হৈছে সেয়া যদি আমি অকণমান অধ্যয়ন কৰোঁ অকণমান যদি আমি ৰিচাৰ্চ কৰোঁ তেতিয়াহ'লে নিশ্চয় সমাধান সূত্ৰ ওলাব আৰু যুৱ প্ৰজন্মক বিশেষকৈ যুৱ প্ৰজন্মক আকৃষ্ট কৰি যদি নিব পৰা নাযায় আমাৰ ভৱিষ্যত কিন্তু অকল মই চিনেমা জগতখন বুলিয়েই নকওঁ ভ্ৰাম্যমান জগতেই কওক ভাষা সংস্কৃতিৰ ক্ষেত্ৰতেই কওক জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰতেই কওক বা ধৰ্মৰ দিশটোৰ ক্ষেত্ৰতেই কওক সকলোতে যুৱ প্ৰজন্মক যদি আমি সম্পূৰ্ণভাৱে জড়িত কৰি সম্পূৰ্ণ এটা শুদ্ধ দৃষ্টিভংগীৰে নিব নোৱাৰোঁ আমি তেনে এটা বাধাৰ সন্মুখীন হ'ম আমাৰ ভৱিষ্যত কিন্তু অন্ধকাৰ শ্ৰোতাসকলে শুনি আছে জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা আৰু বৰ্তমান আপুনি শুনি আছে আমাৰ সাপ্তাহিক এটি অনুষ্ঠান আমাৰ ক'বলগীয়া একাষাৰ আৰু এই অনুষ্ঠানটিত আজি অংশগ্ৰহণ কৰিছে মৃণাল শইকীয়াদেৱে মৃণালদা বহু কথাই আপোনাৰ পৰা আমি জানিব পাৰিছোঁ বিভিন্ন প্ৰশ্ন আপোনাক সুধি আছোঁ প্ৰশ্ন নহয় আচলতে আপোনাৰ সৈতে আমি বিভিন্ন অন্তৰংগ আলাপ আচলতে কৰি আছোঁ ভাল লাগিছে হয় মৃণালদা আমি জানিব পাৰিছোঁ যে আপুনি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আপুনি জড়িত হৈ আছে হয় এই যিটো সমাজ সেৱাৰ প্ৰতি যিটো এটা নিচা বা এটা ৰাপ সেয়া আপোনাৰ মনলৈ কেনেকৈ আহিল আৰু আমি জানিব বিচাৰিম লগতে যে বৰ্তমান আপুনি কেনেধৰণৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে সেই বিষয়ে যদি অকণমান জনায় চাওক এই ক্ষেত্ৰতো মই ক'ব লাগিব এয়া হয়তো মোৰ তেজতেই আহিল মোৰ দেউতা গহপুৰৰ এটা সৰু সামান্য চাকৰি কৰিছিল যদিও দেউতাক প্ৰায় চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত সামাজিকভাৱে এনেভাৱেই জড়িত হ'ল যে সমাজে দেউতাৰ বিয়োগত দেউতাক গহপুৰৰ কাণ্ডাৰী পুৰুষৰ এজন শ্ৰেষ্ঠ পুৰুষ হিচাপে স্বীকৃতি দিলে আৰু সেই সময়ত দেউতাৰ হাত ধৰিয়েই মই বুলি নহয় মোৰ ভাতৃ ৰাজীৱ শইকীয়াও এতিয়াও গহপুৰত সকলোৱে জানে মই গহপুৰ এৰি অহাৰ পিছত ভাইটি সকলো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সম্পূৰ্ণ জড়িত মই যেনেকৈ কংসৰ ভাৱত অভিনয় কৰিছিলোঁ আজি মোৰ ভাতৃ মই গৌৰৱেৰে ক'ব পাৰোঁ মোৰ ভাতৃ ৰাজীৱ শইকীয়ায়ো বৰ্তমান গহপুৰত আমাৰ ঘৰৰ যিটো পৰম্পৰা যিটো নীতি আদৰ্শ সামাজিক ক্ষেত্ৰতে হওক অভিনয় সাংস্কৃতিক দিশখিনিৰ ক্ষেত্ৰতে হওক সেইখিনিত সমানেই আগবাঢ়ি গৈছে সমাজখনক কিছু নহয় কিছু অকণ ক'ৰবাত কিবা দি যাওঁ এই মনোভাৱটো আমাৰ সকলোৰে আছে আৰু তেনেভাৱেই মই সমাজৰ কিবা অকণ পাৰোঁ নেকি ক'ৰবাত তিলমান কিবা অকণ কৰি থৈ যাব পাৰোঁ নেকি এই উদ্দেশ্য এটা মনৰ অন্তৰকণত প্ৰতি মুহূৰ্তলৈ লৈ থাকোঁ চাওক মই অফিচলৈ যেতিয়া আহোঁ বেলেগ কৰ্মচাৰীতকৈ মই এটা বেলেগ মনোভাৱ লৈ আহোঁ মই যদি ৰাস্তাটোত দেখিছোঁ ৰাস্তাৰ কোনোবাখিনিত এইকণ কৰি দিলে মই এইটো মোলৈও উপকাৰ হয় মোৰ লগতে 10জনৰ উপকাৰ হয় সেইটোত মই কোনো কুণ্ঠাবোধ নকৰোঁ আৰু যিটো বস্তুতে যেনেকৈ চকু পৰে এতিয়া চাওক এখন শিশু মেগাজিন নতুন ৰং মেলা অৰুণ ভাগৱতী নামৰ এজন উদ্যোগী শিশু সাহিত্যিকে যোৰহাটৰ পৰা চলাই আহিছিল জ্ঞান পিপাসু মন এটা আছিল লৈ গ'ল চকু পৰিল পাতলুটিয়ে তেখেতৰ ফোন নাম্বাৰটো বিচাৰি পালোঁ যোগাযোগ হ'ল মোৰ ভাতৃপ্ৰতিম হেমন্ত ভৰালী অগ্ৰদূতত তেতিয়া তেওঁৰ লগত আলোচনা হ'ল যে হেমন্ত মইতো চৰকাৰী চাকৰিত ব্যস্ত তাৰ মাজতেই পাৰোঁ নেকি ভাগৱতীৰ এই মেগাজিনখন দেখোন লুপ্ত পাই অৱস্থালৈ যাবলৈ গৈছে কিন্তু ইয়াৰ উদ্দেশ্য মই মোৰ দৃষ্টিত পৰাত খুবেই ভাল ধৰণৰ খুবেই শিশুখিনিক এনেভাৱে যদি আমি অকণমান লৈ আহিব এই অনুষ্ঠানটোৰ লগত জড়িত কৰিব পাৰোঁ শিশুখিনিক কিবা অকণ দি থৈ যাব পাৰোঁ আমাৰ নতুন প্ৰজন্মটোৰ কাৰণে যথেষ্টখিনি কিবা অকণ নহয় কিবা অকণ কৰি যোৱা যেন অনুভৱ এটা হ'ব নেকি হেমন্ত খুব ভাল পালে আগ্ৰহী হ'ল মৃণালদা খুব ভাল এটা ভাৱ লৈছে মই পঢ়া কালৰ পৰাই হেমন্তই মোক জানে একে জেগাৰে আমি তাৰপিছত অৰুণ ভাগৱতীৰ লগত যোগাযোগ হ'ল অৰুণ ভাগৱতীক যোৰহাটৰ পৰা আমি লৈ আনিলোঁ লৈ অহা হ'ল লৈ আহি আমি তিনিওজন বহি এটা NGO জন্ম দিলোঁ
যাৰ নাম দিলোঁ ৰংমেলা শিশু সমাজ। আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰিলোঁ। তাৰপিছতেই অৰুণ ভাগৱতীয়ে তেতিয়াই গোটেই তিনিওজনৰ আলোচনাতে ক'লে যে শইকীয়াদা, মই এক সাপ্তাহিক এখন পেপাৰৰ কথাও চিন্তা কৰিছোঁ, এনেকৈ শিশু বাণী বুলি। শিশুসকলক লৈ শিশুৱে সম্পাদনা কৰিব কেনেকৈ লাগে, কেনেকৈ বাতৰি পৰিৱেশন কৰিব লাগে, এই দিশত আমি বিভিন্ন ধৰণৰ কৰ্মশালাও পাতিলোঁ, আগবাঢ়িলোঁ। কিন্তু এই দিশটোত আমি কিছু এতিয়া সফলতা লাভ কৰিছোঁ বুলি ক'ব এইকাৰণেই নোৱাৰোঁ, সাপ্তাহিক পেপাৰখন চলি আছে। কিন্তু যি হিচাপে আমি যুৱ প্ৰজন্মক, শিশুসকলক ইনভলভ কৰিব লাগিছিল, বিভিন্ন অৰ্থনৈতিক অসুবিধা বা বিভিন্ন দিশত লাগি এই দিশটোত আগবাঢ়িব অকণমান কিছু পিছ পৰি আছোঁ, এইটো দিশত আগবাঢ়িব পৰা হোৱা নাই। অতি সৌভাগ্যৰ কথা, আপোনালোকৰ জ্ঞান তৰংগতে সেই অনুষ্ঠানটোক মেডিয়া পাৰ্টনাৰ হিচাপেও আমি জড়িত কৰিবলৈ সক্ষম হ'লোঁ। আৰু এটা মোৰ অতিকৈ গৌৰৱৰ বিষয়, মোৰ গমেই পাইছে সমাজৰ লগত জড়িত, সমাজৰ মানুহ আমি, সমাজৰ কাৰণে কিবা কৰি দি ভাল পাওঁ, সেই এটা মনত হাবি এখন অনবৰত থাকে। মোৰ ছোৱালীজনীয়ে সত্ৰীয়া শিকিছিল। সত্ৰীয়া শিকি থাকোঁতে তেখেতৰ অধ্যাপক আছিল অধ্যাপক শৈলেন শইকীয়া। এদিন বৰষুণৰ বতৰ, ছোৱালীক আনিবলৈ যাওঁ সদায়, 5-6 বছৰ গ'লোঁ। সেইদিনা কিবা এটা যোগসূত্ৰই আছিল নেকি, বৰষুণ অহাত মই ৰাস্তাত থাকিব নোৱাৰি মানুহ ঘৰলৈ সোমাই গ'লোঁ। তেখেতসকলৰ ঘৰত সোমাই গৈ দেখিলোঁ এখন তিৰপালে ঢাকি থোৱা কিছুমান ফটো, বহু ধৰণৰ বিভিন্ন বঁটা, বিভিন্ন সময়ত লাভ কৰা বিভিন্ন বঁটা। মই ক্ৰমান্বয়ে মানুহজন বেছি, মই আগতে কৈছোঁ, মোৰ মানে মনটো বৰ কিবা এটা জনা, কিবা এটা হেৰিয়াৰ হাবিয়া সদায় থাকে। সোমাই গ'লোঁ, সোমাই তেখেতক লগত কথা পাতিলোঁ। পতা মেলাৰ পিছত দেখিলোঁ 1986 চনতে তেখেতে ৰাষ্ট্ৰপতি এৱাৰ্ড পাইছিল। লণ্ডন, আমেৰিকাকে ধৰি বিভিন্ন জেগাত বিভিন্ন প্ৰগ্ৰেম কৰিছিল। মান্যবৰ ভূপেন হাজৰিকাদেৱৰ নিজৰ হাতৰ আখৰে লিখা অকণমান কাগজ পালোঁ, তেখেতৰ ডায়েৰীবোৰ, গোটেই বস্তুখিনিয়ে মই আচলতে চালোঁ। তেখেতে পোৱা বিভিন্ন মানপত্ৰ, বিভিন্ন ধৰণৰ আপোনাৰ লণ্ডনলৈ যোৱা, লণ্ডনত গৈ ক'ত কি পাৰফৰ্মেঞ্চ কৰিছিল, গোটেই ফটো হওক হেৰি হওক গোটেইখিনি চাই মেলি মই নিজেই আপ্লুত হৈ পৰিলোঁ। পৰাৰ পিছত মই আপোনালোকৰ সেইটো সময়ত কেকে হেণ্ডিকৰ ৰেজিষ্টাৰ আছিল আমাৰ ৰজত কমল মহন্ত ছাৰ, VC আছিল আপোনাৰ বৰুৱা ছাৰ, শ্ৰীনাথ বৰুৱা ছাৰহঁতৰ লগত আহি কথাখিনি মই আলোচনা কৰিলোঁ। তাৰপিছত তেখেতসকলে লগে লগে আপোনালোকৰ জ্ঞান তৰংগত তেখেতসকলৰ এটা প্ৰগ্ৰেম কৰোৱালে। ক্ৰমান্বয়ে তেখেতে যথেষ্ট দি থৈ গৈছে, কিন্তু তেখেতৰ পৰা আমি ল'ব পৰা নাছিলোঁ বা সমাজে জনা নাছিল। ক্ৰমান্বয়ে তেখেতক ওলাই অনা হ'ল, বিভিন্ন টিভি চেনেলৰ জৰিয়তে তেখেতৰ বিভিন্নটা প্ৰগ্ৰেম কৰোৱা গ'ল। বৰ্তমান খুব আনন্দিত। আৰু যুগলবন্দী, ইয়াতে এটা কথা আছে, যুগলবন্দী ভূপেন হাজৰিকাই যুগলবন্দীৰ নাম দিয়া কথাটো হৈছে তেখেতৰ অধ্যাপক শৈলেন শইকীয়া আৰু তেখেতৰ মিছেছ দুইজনে একেলগে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। আৰু এইটো ভাৰতবৰ্ষৰ, যিটো সময়ত ভূপেন হাজৰিকাই লিখিছিল, ভাৰতবৰ্ষত অন্ধ্ৰপ্ৰদেশৰ কোনোবা এহাল দম্পতীৰ বাদে বেলেগ আৰু নাছিল। দ্বিতীয়টো আছিল এওঁলোকক সেইকাৰণে যুগলবন্দী নাম দিছিল। আৰু সেই যুগলবন্দী নাম দি তেখেতসকলে এখন সত্ৰীয়া স্কুল খুলি বৰ্তমান স্কুল চলি আছে। এইবাৰ অতি গৌৰৱৰ বিষয়, চৰকাৰৰ দৃষ্টিগোচৰ হ'ল, হৈ তেখেতে এইবাৰ বিষ্ণু ৰাভা এৱাৰ্ডটো ল'বলৈ সক্ষম হৈছে। বাহ, সুন্দৰ, অভিনন্দন আমাৰ ফালৰ পৰা। আৰু মই ভাবোঁ যে আজি আপুনি ধৰি লওক তেখেতক সেই নিশাটোত, সেয়া মই এনেধৰণৰ ক'ব বিচাৰোঁ যে এইটো এটা সংযোগ। আপুনি কাম কৰি ভাল পায়, ভাল কাম কৰি আপুনি ভাল পায়, গতিকে সেই নিশাত আপুনি তেখেতৰ ঘৰত উপস্থিত হ'ল আৰু ইমান এটা ডাঙৰ নহয়, এটা অধ্যায় এটা সমাপ্ত হ'ল। আপুনি তেখেতক পুনৰ জনমানসৰ সন্মুখত আপুনি লৈ আহিলে, নিশ্চয় যথেষ্ট সেয়া প্ৰশংসনীয় আপোনাৰ কাম। মৃণালদা, আপুনি জনালে যে আপুনি কেনেধৰণে সমাজ সেৱা কৰি ভাল পায়, সেয়া আপুনি কৈছে যে আপোনাৰ ৰক্তত আছে, নিশ্চয়। আৰু মই এইখিনিতে শ্ৰোতাসকলক জনাব বিচাৰিছোঁ যে মৃণালদাই কিন্তু খুব সুন্দৰ কবিতাও লিখে, আৰু ইতিমধ্যে তেওঁ বহুকেইটি কবিতা লিখি সমাপ্ত কৰিছে। আজি যিহেতু অনুষ্ঠানত তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ, গতিকে এনেইতো আৰু যাব দিব নোৱাৰি। গতিকে
প্ৰথমতে মৃণাল দাক মই প্ৰশ্নটো সুধিছোঁ যে কবিতাৰ প্ৰতি আপুনি এই যিটো বিশেষ আকৰ্ষণ, আপুনি সাহিত্য চৰ্চা কৰি সেয়া মই জানো। এতিয়া সাহিত্যত আপোনাৰ উপন্যাস আছে, গল্প, প্ৰবন্ধ, বিভিন্ন বিভাগ আছে, কিন্তু আপুনি সেই কবিতাই লিখে বা কবিতাৰ প্ৰতি যিটো আপোনাৰ আপুনি যে আকৃষ্ট হ'ল, সেই বিষয়ে যদি অকণমান আমাৰ শ্ৰোতাসকল বৰ সঠিকভাৱে আপুনি কথাখিনি সুধিলে। কবিতাৰ প্ৰতি মই কেনেকৈ নিজে আকৃষ্ট হ'লোঁ মই নিজেই আচলতে নাজানো। কবি নৱকান্ত বৰুৱা, ৰঘুনাথ চৌধুৰীৰ দেৱৰ সৰুকালৰ পৰা মোৰ কবিতা গুণগুণাই থাকি কিবা ভাল লাগে, আৰু কেতিয়াবা কিবা ভাৱ এটা যেতিয়া আহে মনলৈ, তাক মই কাব্যিক ৰূপ এটা দি লিখি ভাল পাওঁ, শব্দ কেইটামানৰ সংযোগ ঘটাই। আৰু মই আচলতে কবি নহয়, মই সময় উপযোগী যিকোনো এটা পৰিস্থিতি, যিকোনো চকুত পৰাৰ লগে লগে যিটো মোৰ ভাৱ আহে তাক কাব্যিক মানে খুব কম শব্দৰে আপুনি প্ৰকাশ কৰাৰ প্ৰয়াস এটা কৰোঁ, যিটো প্ৰয়াসত যাতে গোটেই মোৰ ভাৱটো, মোৰ মনৰ আৱেগটো সোমাই পৰে তাৰ চেষ্টা এটা কৰোঁ। আৰু তেনেদৰে ধৰক চৰকাৰী চাকৰিত এদিন আহি আছোঁ হাউচ পেলিলে। মৃণাল দা, কবিতাৰ প্ৰতি আপুনি কেনেধৰণে আকৃষ্ট হ'ল? হয়, সেয়া আমি ভাবোঁ যে এইটো আপুনি হয়। সাধাৰণতে সাহিত্য আপুনি আগৰ পৰাই চৰ্চা কৰে, আপুনি যিহেতু অভিনয়ৰ সৈতে জড়িত হৈ আছে, আপুনি কলা সংস্কৃতিৰ সৈতে জড়িত আছে, গতিকে আপুনি শব্দৰ লগত খেলা কৰি ভাল পায়। আপুনি কৈছে যে আপোনাৰ জীৱনত আপোনাৰ পিতৃৰ যথেষ্ট অৱদান আছে, আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাই মই শ্ৰোতাসকলক জনাব বিচাৰিছোঁ যে আজি কিছুদিন আগতে মৃণাল দাৰ দেউতাকৰ বিয়োগ হ'ল। গতিকে 8 বছৰ আগত তেখেতৰ এই আমাক সকলোকে বিদায় দি তেখেতে এই পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে গুচি গৈছিল, আৰু তেখেতৰ দেউতাক শ্ৰদ্ধাঞ্জলি জনাই এটি কবিতা লিখি উলিয়াইছিল। আজি আমাৰ সৌভাগ্য যে তেখেতে আমাৰ শ্ৰোতাসকলক সেই আৱেগ ভৰা কবিতাটো আমাক পাঠ কৰি শুনাব। মৃণাল দা। জামানদেৱ, শ্ৰোতা বন্ধুসকল, হয়, পিতৃক হেৰুৱাৰ পিছত যেতিয়া মাওৰা বুলি কোৱা হয়, এই মাওৰা শব্দৰ অৰ্থটো যিদিনা বুজিছিলোঁ, মোৰ আচলতে এইটো কবিতাৰ আগতেও মোৰ এখন অম্লান স্মৃতি বুলি এখন কবিতা পুথি ওলাইছিল। আৰু জানি সুখী হ'ব, মই কৈছোঁৱেই মানুহটোৱে মই অকণমান পৃথকভাৱে কিবা দেখিলে হেৰি কৰিলে মই কৰি ভাল পাওঁ। দেউতাৰ বিয়োগত চবে ক'লে যে উপবাসে থাকিব লাগে 10 দিন। মই খুব ধৰ্মৰ প্ৰতি আকৃষ্ট মানুহ। মই দেউতাক সমাজত সুধিলোঁ যে উপবাসে থকা মানে দেউতাৰ প্ৰতি ধৰ্ম কৰা হ'লনে মই শৰীৰটোত কষ্ট দিয়া হ'ল। বিভিন্ন দিশেৰে মই নিজক মানে নিজে সন্তুষ্ট হ'বৰ কাৰণে কিছু প্ৰশ্ন উপস্থাপন কৰিলোঁ, তাৰ উত্তৰো সেইমতে পালোঁ। পোৱাৰ পিছত মই তেতিয়া 10 দিন ৰাতিপুৱা 5 বজাৰ পৰা 6 বজালৈ দেউতাক য'ত শ্মশান দিয়া হৈছিল তাত বহি মোৰ মনত যেতিয়াই যিটো ভাৱ আহিছিল সেই ভাৱটোকে মই কাব্যিক ৰূপ দি লিখি গৈছিলোঁ। লিখি 12 দিনৰ দিনা যেতিয়া মোৰ দেউতাৰ সম্পূৰ্ণ কাম সমাপ্ত হ'ল, সেইদিনা মই এখন স্মৰণিকা উলিয়াইছিলোঁ। সেই স্মৰণিকাখনত মোৰ কবিতা গৈছে, আৰু মোৰ নিজাববীয়াকৈ মই সেই কবিতা পুথিখন উলিয়াইছিলোঁ, য'ত নাম দিছোঁ অম্লান স্মৃতি। প্ৰতিদিনাৰ মনৰ ভাৱ দেউতাক মই মোৰ জন্মৰ মুহূৰ্তৰ পৰা শেষ মুহূৰ্তলৈকে পোৱা মোৰ প্ৰতি তেখেতে দি যোৱা অৱদান, এই গোটেই বস্তুখিনি কবিতা পুথিখনত আছে। কোনোবা দিন সৌভাগ্য হ'লে মই আপোনাকো তাৰ আভাস এটি দিম। মই আচলতে খুব আৱেগিক। দেউতাৰ কথাখিনি আহিলে দেউতা অকস্মাতে গুচি গ'ল আমাক এৰি, আজিও পাহৰিব পৰা নাই। গতিকে এই দিশটোত মই অকণমান আৱেগিক হৈ পৰোঁ, তাৰ বাবে সকলোৰে ওচৰত ক্ষমা কৰিছোঁ। বাৰু, দেউতাক লৈ লিখা কবিতাটি আপোনাৰ অনুৰোধ মৰ্মে মই পাঠ কৰি দিব বিচাৰিছোঁ শ্ৰোতা বন্ধুলৈ। নিশ্চয়। দেউতালৈ এটুপি অশ্ৰু। পূজনীয় দেউতা, এক পচন্দ বা মাৰুলি আকস্মিকভাৱে উৰুৱাই নিলে তোমাক আমাৰ মাজৰ পৰা দূৰ দেশলৈ। মৃত্যুৰ যান্ত্ৰণা কি নুবুজাকৈ সিদিনা পুৱতি নিশাতে মাৰ পৰা কৰজোৰে বিদায় মাগিলা চিৰদিনলৈ এক অজান দেশলৈ। পুত্ৰ জী নাতি নাতিনী আত্মীয় স্বজন ছিঙি তুমি শৃংখলৰ আজব শিকলি গলোৱা গৈ সংসাৰৰ মায়ামোহ এৰি। কৰ্মময় জীৱনৰ সৃষ্টিৰ চানেকি নানা ফুলে জাতিষ্কাৰ কৰি সমাজৰ পৰা লভিলা স্বীকৃতি। সমাজ হিতৰ্ষী
এক আদৰ্শ ব্যক্তি বুলি। মাওৰা শব্দৰ নিকৰুণ অৰ্থ হিয়াৰ ৰন্ধে ৰন্ধে পুলকিত আজি। এটা বৰ্ষ অতিক্ৰম হ'বৰ হ'ল, কোনোমতে হিয়াই মনা নাই বুজনি। দেউতা তুমি যে আমাৰ মাজত নাই, আজি অশ্ৰু অঘ্যলৈ কৰিছোঁ কাকতি। নেদেখা দেশত দেউতা জনাই তোমাৰ আত্মাক, নেদেখাজনে তোমাৰ আত্মাক ৰাখে যেন প্ৰশান্তিত। দেউতা আমি সকলোৱে ভালে আছোঁ, তোমাৰ পৰা লৈ আৰ্শিস নিৰ্মালি। এয়া দেউতাৰ বিয়োগৰ এবছৰৰ পিছত মোৰ সেই শোক আঁতৰাব নোৱাৰি দেউতাৰ প্ৰতি। নিশ্চয় মৃণালদা, আমি বুজিব পাৰিছোঁ। আৰু এগৰাকী পুত্ৰৰ পৰা দেউতাকলৈ ইয়াতকৈ আৰু ভাল কিবা শ্ৰদ্ধাঞ্জলি থাকিব পাৰে বুলি মই নাভাবোঁ। মৃণালদা, আচলতে আপোনালোকৰ দৰে ব্যক্তিৰ সৈতে ইমান কম সময়ৰ ভিতৰতেই কথা পাতি শেষ কৰিব নোৱাৰি। যিহেতু আপুনি এগৰাকী অভিনেতা, কবি, লগতে আপুনি সমাজ সেৱাৰ সৈতেও জড়িত হৈ আছে। কিন্তু মৃণালদা, আমি যিহেতু আমাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা থাকে, আপোনাৰ বহুকেইটা কবিতাই আমি শুনিম বুলি ভাবিছিলোঁ, আজি সেয়া সম্ভৱ হৈ নুঠিব। নিশ্চয় আপোনাক আমি আৰু কেতিয়াবা আহি অকণমান অসুবিধা দিম। আপোনাৰ আৰু কিছু অভিনয়ৰ জগতৰ কিছু কথা, আপোনাৰ কবিতা, সেয়া আমাৰ শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। মৃণালদা, আজি আপোনাৰ এই অনুষ্ঠানটিত আপুনি অংশগ্ৰহণ কৰিলে, ইমান ব্যস্ততাৰ মাজতো আমাক অকণমান সময় দিলে, আৰু আপোনাৰ জীৱনৰ বিভিন্ন কথা আমাৰ শ্ৰোতাসকলক আপুনি ক'লে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছিলোঁ। আচলতে আপোনাক ইমান সোনকালে এৰিব মোৰ মন নাছিল, কিন্তু সময় আমাক আৰু ইয়াতকৈ বেছি দেৰি কথা পাতিবলৈ নিদিয়ে। গতিকে আন এটি দিনত আমি নিশ্চয় আপোনাৰ সৈতে আৰু কথা পাতিম, আৰু আপোনাৰ আৰু কবিতা আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰিম। এতিয়া আপোনাৰ পৰা আমি বিদায় লৈছোঁ। নমস্কাৰ, অশেষ ধন্যবাদ। শ্ৰোতাবন্ধু আপোনাসকলৈও আমাৰ সেৱা থাকিল। শ্ৰোতাসকল, তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰ আহিম আন এটি খণ্ডত। শুনি থাকিব জ্ঞান তৰংগ, মুক্ত মন, মুক্ত চৰ্চা। আৰু এতিয়া মই কথা বন্ধু চাৰিফুটজামানে আমাৰ ক'বলগীয়া একাষাৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।